জুবিন দাৰ মৃত্যুৰ পিছত আমি জানিব পাৰিছিলোঁ যে জুবিন দায়ে চিজাৰ ৰোগত আক্ৰান্ত হৈ আছিল, যাৰ বাবে নেমকেয়াৰ হস্পিটেলৰ মেনেজিং ডাইৰেক্টৰ ডক্টৰ হিতেশ বৰুৱাদেৱে জুবিন দাক জুই আৰু পানীৰ পৰা দূৰত থাকিবলৈ পৰামৰ্শ দিছিল। জুই আৰু পানীৰ পৰা তেওঁ বিৰত থাকিব লাগে। গতিকে মোৰ এটাই ক্ষোভ থাকি গ'ল যে তেওঁ সাগৰলৈকে নোযোৱাকৈ ৰাখিব পাৰিলে জুবিনক আমি আৰু যোৱা কেইদিনমান ধৰি চিজাৰ আৰু মৃগী এই শব্দ দুটা বিভিন্ন লোকে ব্যৱহাৰ কৰি অহা দেখিছোঁ। আৰু আমাৰ বেছিভাগ লোকৰ ধাৰণা আছে যে মৃগী ৰোগকে ইংৰাজীত চিজাৰ বুলি কোৱা হয়। আচলতে মেডিকেলৰ ভাষাত মৃগী আৰু চিজাৰ একেটা শব্দই নহয়। আচলতে মৃগী ৰোগক ইংৰাজীত এপিলেপচি বুলি কোৱা হয়, অৰ্থাৎ মৃগী ৰোগৰ কমন নেম হ'ল এপিলেপচি। তেনেহ'লে চিজাৰ কি? মৃগী আৰু চিজাৰৰ সম্বন্ধ কি? বা মৃগী বা চিজাৰ কি কাৰণত হয়? তো আহকচোন খুব কম সময়ৰ ভিতৰত এই আটাইবোৰ বিষয়ৰ ওপৰত আমি বিস্তৃতভাৱে আলোচনা কৰোঁ। প্ৰথমে আমি আহিছোঁ যে চিজাৰ কি। আমি সকলোবোৰ কাম আমাৰ মগজুৰ নিৰ্দেশত কৰোঁ, আৰু মগজুতে নিৰ্দেশ সৃষ্টি হয় কিছুমান ইলেক্ট্ৰিক ইম্পালছৰ দ্বাৰা। কেতিয়াবা আমাৰ মগজুত খুব বেছি পৰিমাণে এবনৰ্মেলি ইলেক্ট্ৰিক ইম্পালছ সৃষ্টি হয়, অৰ্থাৎ মগজুত হিচাপতকৈ বেছি ইলেক্ট্ৰিক এক্টিভিটিৰ সৃষ্টি হয়। আৰু এই এবনৰ্মেল ইম্পালছ বা ইলেক্ট্ৰিক এক্টিভিটিয়ে আমাৰ শৰীৰত কিছুমান বিসংগতিৰ সৃষ্টি কৰে, যেনে ৰোগীজনৰ মানসিক অৱস্থাৰ পৰিৱৰ্তন হয়, ৰোগীজনৰ হাত ভৰি বা গোটেই দেহত কঁপনিৰ সৃষ্টি হ'ব পাৰে, ৰোগীজনৰ দাঁত আৰু মুখ লাগি ধৰিব পাৰে, মুখেৰে ফেন আহিব পাৰে, আৰু ৰোগীজনে লাহে লাহে কনচিয়াছ হেৰাই কিছু সময়ৰ বাবে আনকনচিয়াছ হ'ব পাৰে। যদি ৰোগীজনৰ এনেধৰণৰ লক্ষণে দেখা দিয়ে তেতিয়া তাক আমি চিজাৰ বুলি কওঁ। অৰ্থাৎ চিজাৰ মানে হ'ল শৰীৰত হঠাৎ পোৱা এটা জাতকা বা জকৰণিৰ ফলত যদি ৰোগীজন কিছু সময়ৰ বাবে আনকনচিয়াছ হৈ যায় তেতিয়া তাক আমি চিজাৰ বুলি কওঁ। এতিয়া আমি আহোঁ যে এই চিজাৰৰ লগত এপিলেপচিৰ সম্পৰ্ক কি। যেতিয়া কোনো এজন ৰোগীয়ে ক্ৰনিক চিজাৰত ভুগি থাকে, অৰ্থাৎ বহুদিন ধৰি চিজাৰত ভুগি থাকে, চিজাৰ তেওঁৰ দেহত পুনৰাবৃত্তি ঘটি থাকে, তেতিয়া তেনে ঘটনাক আমি এপিলেপচি বুলি কওঁ। কোনো এজন ৰোগীয়ে যদি চিজাৰত ভোগে তেতিয়া তেওঁৰ এপিলেপচি নহ'বও পাৰে, কিন্তু এপিলেপচিত ভুগি থকা ৰোগীয়ে চিজাৰত ভুগি থাকে। সহজভাৱে আমি ক'ব পাৰোঁ যে চিজাৰ হ'ল এপিলেপচিৰ এটা লক্ষণ। এতিয়া আমি আহোঁ যে কি কাৰণত আমি এপিলেপচিত ভুগিব পাৰোঁ। যদি কেতিয়াবা আমাৰ ব্ৰেইনত কোনো ইঞ্জুৰি হয় বা ইনফেকশ্যন হয় বা ষ্ট্ৰ'ক হয়, যাৰ ফলত ব্ৰেইনৰ স্নায়ু কিছুমান মৰি যায়, তেতিয়া মানুহ এজনে এপিলেপচিত ভুগিব পাৰে। যদি মানুহ এজনৰ দেহত গ্লুক'জ, ছ'ডিয়াম, পটাছিয়াম বা মেংগানিজ আদিৰ যদি ইমবেলেঞ্চ হয়, অৰ্থাৎ কম বেছি হয়, তেতিয়াও ৰোগী এজন এপিলেপচিত ভুগিব পাৰে। দীৰ্ঘদিন ধৰি এলকহল বা ড্ৰাগছ সেৱন কৰাৰ ফলত যদি ব্ৰেইনৰ চেল কিছুমান মৰি যায়, তেতিয়াও সেই লোকজনৰ এপিলেপচি হ'ব পাৰে। কেতিয়াবা কোনো লোকক জেনেটিক ডিছঅৰ্ডাৰৰ বাবেও আমি এপিলেপচিত ভোগা দেখা পাওঁ। কেতিয়াবা আমাৰ ইমিউন ছিষ্টেমে ব্ৰেইনক এটাক কৰাৰ ফলতো এপিলেপচি বা মৃগী ৰোগ হ'ব পাৰে। আৰু এপিলেপচি বা মৃগী ৰোগ কি কাৰণত হয় তাৰ 50% ৰোগে ডক্তৰে এতিয়াও উলিয়াব পৰা নাই বা কাৰণসমূহ জানিব পৰা নাই। কিছু ক্ষেত্ৰত আমি দেখা পাওঁ যে দুই এজন লোকে চিজাৰত ভুগিছে কিন্তু তেওঁলোকৰ এপিলেপচি নাথাকে। অৰ্থাৎ কেতিয়াবা এপিলেপচি বেমাৰ নোহোৱাকৈ বা মৃগী বেমাৰ নোহোৱাকৈও দুই এজন লোকে চিজাৰত ভুগিব পাৰে। যেনে অত্যাধিক ষ্ট্ৰেছ ল'লে কেতিয়াবা হঠাৎ দুই এজন লোকক আমি চিজাৰত ভোগা দেখা পাওঁ। কেতিয়াবা বেমাৰ আজাৰ হৈ লোক এজন যদি অতি দুৰ্বল হয় তেওঁকো কেতিয়াবা আমি চিজাৰত ভোগা দেখা পাওঁ। কেতিয়াবা কোনো লোকৰ অভাৰ এলকহল ড'জৰ ফলতো আমি চিজাৰ হোৱা দেখা পাওঁ। যদি ৰোগীজনে বহুদিন ধৰি এলকহল সেৱন কৰি আছে আৰু বহুদিন এলকহল সেৱন কৰাৰ ফলত ৰোগীজনৰ ব্ৰেইনৰ চেল ডেড হয়, তেতিয়া সেই ৰোগীজনৰ ক্ষেত্ৰত মৃগীৰ ফলত চিজাৰ দেখা যায়। আৰু যদি কেতিয়াবা এদিনৰ বাবে বেছি পৰিমাণে এলকহল সেৱন কৰে তেতিয়া লোকজনৰ মৃগী ৰোগ নোহোৱাকৈও অলপ সময়ৰ বাবে চিজাৰ আহিব পাৰে। কেতিয়াবা ৰোগী এজন ডিহাইড্ৰেশ্যনত ভুগি থাকিলে মৃগী নোহোৱাকৈ চিজাৰ হ'ব পাৰে। কেতিয়াবা হৰমনেল চেঞ্জৰ ফলতো মৃগী বা এপিলেপচি নোহোৱাকৈ চিজাৰ হ'ব পাৰে। এতিয়া আমি আহোঁ আটাইতকৈ দৰকাৰী কথাটোলৈ যে চিজাৰ বা মৃগী ৰোগ হোৱা ৰোগীক আমি কি কৰিব লাগে বা কি কৰিব নালাগে। যেতিয়া কোনো এজন ৰোগী চিজাৰত ভুগি আনকনচিয়াছ হয় তেতিয়া তেওঁক প্ৰথমতে মুকলি ঠাইলৈ লৈ আহিব লাগে। তেওঁৰ ওচৰে পাজৰে যদি কিবা কঠিন বস্তু থাকে তাক পাৰিলে আঁতৰাই পৰিষ্কাৰ কৰিব লাগে। ৰোগীজনৰ মূৰৰ তলত বালিচ বা কোনো ছফ্ট কাপোৰ দিব লাগে। আৰু ৰোগীজন যদি 5 মিনিটতকৈ বেছি আনকনচিয়াছ অৱস্থাত থাকে, অৰ্থাৎ 5 মিনিটত যদি তেওঁৰ সচেতনতা ঘূৰি নাহে, তেন্তে তেওঁক হস্পিটেললৈ লৈ যাব লাগে। এতিয়া আমি আহোঁ যে চিজাৰত ভোগা ৰোগীক আমি কি কৰিব নালাগে, যিটো আমি সাধাৰণতে ওলোটাকৈ কৰোঁ। প্ৰথম কথা, ৰোগীজনৰ যদি হাত ভৰি বা শৰীৰটো কঁপি থাকে তেনেহ'লে কঁপনি বন্ধ কৰিবলৈ আপুনি ৰোগীজনক ধৰিব নালাগে। 2 নম্বৰ কথা, ৰোগীজনৰ যদি দাঁত মুখ লাগি ধৰে
তেন্তে চামুচ বা তেনেজাতীয় সামগ্ৰীৰে কেতিয়াও মুখখন খুলিবলৈ চেষ্টা কৰিব নালাগে। আৰু আটাইতকৈ দৰকাৰী কথা হ'ল যিটো আমি সাধাৰণতে সদায় কৰোঁ যে কোনো ৰোগী যদি চিজাৰত ভোগে তেতিয়া আমি জোতা চেণ্ডেল বা মোজা তেওঁৰ নাক বা মুখৰ ওচৰলৈ লৈ যাওঁ, যিটো কেতিয়াও কৰিব নালাগে। কাৰণ চিজাৰত ভোগা ৰোগীসমূহ সাধাৰণতে 5 মিনিটৰ ভিতৰত নিজে নিজে সচেতন হয়, কিন্তু জোতা বা চেণ্ডেল মুখত দিয়াৰ ফলত তেওঁৰ কোনো উপকাৰ নহয়, বৰঞ্চ অপকাৰহে হয়। যেনে আনকনচিয়াছ অৱস্থাত জোতা বা চেণ্ডেল কামুৰি ধৰাৰ ফলত তেওঁৰ ইনজুৰি হ'ব পাৰে বা জোতা চেণ্ডেলৰ পৰা বীজাণু তেওঁৰ মুখলৈ গৈ অধিক ক্ষতি কৰিব পাৰে। তো বন্ধুসকল, ইমানখিনি আছিল আজি আমাৰ চিজাৰ আৰু এপিলেপছিৰ ওপৰত আলোচনা।